মোৰ বন্ধু বান্ধৱীসকল মোৰ সৰস্বতী পূজা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কিবা এটা বনাম ভাবিছোঁ, অসমীয়া থলুৱা খাদ্য। কি বনাম কওঁ জানো? কয় দিয়ক। তেলি কচু আৰু কঁঠাল গুটি আৰু কিবাকিবি দিম আৰু তাতো কিবাকিবি দিবই লাগিব ন। আপোনালোকক দেখাই দিম কেনেকৈ বনাম, মইনো কেনেকৈ বনাই খাওঁ। বহুত টেষ্টি লাগে, কিন্তু আপোনালোকে বনাই খাই চাব দেই, মই বনোৱাৰ দৰে। আজি ভালকৈ চাই ল'ব। ইমান বেছি গৰম, মই পূৰা ঘামি গৈছোঁ। এতিয়া জুইত বনাম আৰু কিমান গৰম হ'ব ভাবি চাওকচোন নিজে আপোনালোকে। আহক এতিয়া ডাইৰেক্ট দেৰি কৰি নাথাকোঁ, বনাওঁগৈ। ডাইৰেক্ট পাকঘৰত লগ পাই আছোঁ, আহক। আৰু মই বনোৱাৰ দৰে আপোনালোকেও বনাই খাই চাব দেই, বহুত টেষ্টি আছে। আৰু এতিয়া ডাইৰেক্ট পাকঘৰত পাই গৈছোঁ আপোনালোকক, আহক এফালে চাই লওক। এতিয়া এই তেলি কচু লৈ ল'লোঁ। তেলি কচুখিনি গুচাই মেলি ধুনীয়াকৈ মই ধুই থৈছোঁ। তেলি কচুবিলাকৰ অকণমান ৰচি ৰচি থাকে, এইবিলাক চব গুচাই ল'ব লাগে। গুচাই ল'লে ভাল, নহ'লে খাবলৈ বেয়া হয়, ৰচি ৰচি হৈ যায়। আৰু আন কচুতকৈ এই কচুটো খাই বহুত বেছি তেল লাগে, সেইটো কাৰণে তেলি কচু বুলি কয়। আপোনালোকৰ ফালে কি কয় নাজানো, আমাৰ ফালে তেলি কচু বুলি কওঁ। আৰু এইফালে চাওক, কঁঠাল গুটি লৈ লৈছোঁ। কঁঠাল গুটিকেইটা অকণমান ৰঙাখিনি নুগুচে, কিয় দিন হৈ গ'ল কঁঠাল খোৱা, গুটিখিনি শুকাই গৈছে, সেইটো কাৰণে ৰঙা। কাঁহীখনত তেল দি ল'লোঁ, এয়া চাওক। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনিও হৈ গৈছে লাহেকৈ। তাৰপৰা হালধি দি দিছোঁ, হালধিটো তেলতে দিলে ভাল হয়। আৰু এতিয়া কচুখিনি দি দিলোঁ। কচুখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি মেলি অকণমান সিজিব দিম, সিজাৰ পিছতহে পানীখিনি দিম। চাওক ধুনীয়াকৈ লৰাই লৈছোঁ। কঁঠাল গুটিকেইটাও দি দিলোঁ বাৰু। এইখিনি সিজিছেগৈ, এতিয়া মই পানী দি দিম। পানী দি দিছোঁ, এয়া চাওক পানীখিনি দি দিলোঁ। পানী অকণমান বেছি দি দিছোঁ, কাৰণ উতলি উতলি অকণমান সিজাব লাগিবতো, নহ'লে বস্তুটো খজুৱাই, তেতিয়া শুকাই থাকিব। মানে আৰু পানী নিদিলেও হ'ব, এতিয়া দি দিলে। নহ'লে চাওক, এতিয়া সৰু আলুটো লৈ ল'লোঁ, একেবাৰে সৰুটো। অকণমান দিব লাগে, খাই বহুত সোৱাদ লাগে এনেকৈ। ইয়াৰ পৰা অকণমান কাটি দিম, কাটি তাত দি দিম। চাওক, এইকেইটাই কাটিলোঁ মই সৰু আলু, কমকৈ কাটিছোঁ, বেছি দিব নালাগে, কম দিলে হ'ল। এইফালে মান ধনিয়া, আদা নহৰু, এইটো হ'ল তিতা ভেকুৰী আৰু জলকীয়া, এইকেইটা লৈ লৈছোঁ। আৰু মাছ অকণমান দি দিম, মাছ দিলেও খাই বহুত বেছি সোৱাদ হয়। এতিয়া চাওক, ইমান ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া আলু দি দিম, আৰু এয়া দি দিলোঁ আলুখিনি, আৰু তিতা ভেকুৰীকেইটা দি দিম, আৰু জলকীয়া দি দিম, আদা নহৰু গোটেইবোৰ দি দিম। মান ধনিয়াখিনি নমাবৰ সময়ত দিম। আৰু চাওক, এতিয়া দি আছোঁ। গোটেইবোৰ দি মেলি মই এতিয়া ঢাকনি লগাই দিম, ধুনীয়াকৈ হৈ থাকক। চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মাছ অকণমান দি দিছোঁ। ফাইনেলি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। এতিয়া মান ধনিয়া দি দিছোঁ নমাবৰ সময়ত, ধুনীয়াকৈ গোন্ধাব। আৰু এতিয়া খায়ো বহুত বেছি টেষ্টি লাগিব। চাওক, এতিয়া গোটেইখিনি ধুনীয়াকৈ চব্জি বনাই বাঢ়ি ল'লোঁ। ভাতখিনি কাঢ়ি ধুনীয়াকৈ, চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু খায়ো বহুত টেষ্টি লাগে। আপোনালোকেও এনেদৰে খাই চাবচোন। খোৱাখিনি নেদেখালোঁ বাৰু মই। এতিয়া ভাত চাত খাই মেলি নৈ কাষলৈ আহিলোঁ। নৈ কাষত গৰুকেইটা বন্ধা আছে ৰ'দত, বহুত বেছি ৰ'দ দিছে।
যিহেতুকে এতিয়া এই চাওক এইফালে এইজনী গৰুজনী ৰ'দতে আছে এতিয়া ছাঁহলৈ লৈ যাম ইয়াক আৰু সেইফালে গৰু সেইজনী ছাঁহত আছে বাৰু বহুত বেছি গৰম যিহেতুকে আৰু আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই